নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি উপস্থিত হৈছি অষ্টমটো অধ্যায়ৰ পঞ্চম অংশত আৰু আজি আমি কিছুমান উদাহৰণৰ পিছত বৰ্গৰ কালি বা সামন্তৰিকৰ কালি আদিৰ বিষয়ে কিছু কথা অধ্যয়ন কৰিবলৈ গৈ আছো তেনেহলে আহা ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছটো আৰম্ভ কৰো আজিৰ প্ৰথম উদাহৰণটো কি দিছে চোৱাচোন ইয়াত দিছে যে এখন আয়তাকৃতিৰ ফুলনি বাগিচাৰ দিক 20 মিটাৰ আৰু প্ৰস্থ 15 মিটাৰ প্ৰতি বৰ্গ মিটাৰত 120 টকা হিচাপে বাগিচাখন চহাবলৈ মুঠ কিমান টকা খৰচ হ'ব বা কিমান খৰচ পৰিব এতিয়া তুমি তাৰ বাবে কি কৰিব লাগিব প্ৰথমতে এই আয়তাকৃতি ফুলনি বাগিচাখনৰ কালি নিৰ্ণয় কৰিব লাগিব আৰু যেটো কালি পোৱা তুমি সেই কালিৰ লগত যদি তুমি 120 তো পূৰণ কৰি দিয়া যেহেতু 1 বৰ্গ মিটাৰত 120 টকা খৰচ হয় মুঠ কালিৰ লগত 120 টকাটো পূৰণ কৰি দিলে তোমালোকে মুঠ খৰচটো নিৰ্ণয় কৰিব পাৰিবা গটিকে আহাচোন প্ৰথমতে আমি ইয়াৰ কালি নিৰ্ণয় কৰো আহা ইয়াত সমাধান বুলি লিখিম আমি সমাধান বুলি লিখি আয়তাকৃতি ফুলনি বাগিচাৰ আয়তাকৃতি ফুলনি বাগিচাৰ দিক কিমান 20 মিটাৰ আৰু প্ৰস্থ আছে 15 মিটাৰ এতিয়া ইয়াৰ কালি হ'ব এতেকে বাগিচাখনৰ কালি বাগিচাখনৰ কালি সমান দিক পূৰণ প্ৰস্থ অৰ্থাৎ 20 পূৰণ 15 20 গুণ কিমান হ'ব 300 বৰ্গ মিটাৰ 15 বৰ্গ এতিয়া কিমান পালো আমি বাগিচাখনৰ কালি 300 বৰ্গ মিটাৰ পালো এতিয়া মুঠ টকা খৰচ হ'ব তেকে মুঠ খৰচ হ'ব এই 300 বৰ্গ মিটাৰৰ লগত 300 বৰ্গ মিটাৰৰ লগত আমি 120 টো পূৰণ কৰি দিম 120 আছিল আমাক 1 বৰ্গ মিটাৰত খৰচ হয় 120 টকা গটিকে এটো পূৰণ কৰি দিম আৰু পূৰণ কৰি দিলে আমি কিমান পাম 12 3 গুণ হৈ যাব 36 শূন্য 3টা অৰ্থাৎ 36000 টকা মুঠ খৰচ হ'ব এটো হ'ব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা আহা এতিয়া ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্ন লৈ তাৰ পিছৰ উদাহৰণটোত কি দিছে চোৱা ইয়াত কৈছে যে এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল 3 মিটাৰ দৈৰ্ঘ্যৰ এখন বৰ্গাকৃতিৰ দলিচা মজিয়াত পৰা আছে মজিয়াৰ দলিচা নপৰা অংশৰ কালি নিৰ্ণয় কৰা প্ৰথমতে তোমালোকে মজিয়াখনৰ কালি নিৰ্ণয় কৰা তাৰ পিছত দলিচাখনৰ কালি নিৰ্ণয় কৰিবা আৰু অৱশেষত তুমি মজিয়াৰ কালিৰ পৰা দলিচাখনৰ কালিটো বিয়োগ কৰি দিবা তেতিয়া তোমালোকে মজিয়াৰ দলিচা নপৰা অংশৰ কালি নিৰ্ণয় কৰিব পাৰিবা ইয়াত মজিয়াখনৰ কালি মজিয়াখন আছিল আয়তাকৃতিৰ গটিকে আমি কি কৰিম 5 মিটাৰৰ লগত
4 মিটাৰটো পূৰণ কৰি দিম তেতিয়া আমি পাম 5 4 গুণ 20 বৰ্গ মিটাৰ পাম তোমালোকে আগৰ প্ৰশ্নটো চোৱাচোন আমি বৰ্গ মিটাৰ দিছিলো নহয় কিয় দিছিলো কাৰণ কালিৰ ক্ষেত্ৰত বৰ্গ মিটাৰ ব্যৱহাৰ কৰা হয় বা বৰ্গ সেন্টিমিটাৰ ব্যৱহাৰ কৰা বৰ্গ এককটো ব্যৱহাৰ কৰা হয় আকৌ দলিছাখনৰ কালি দলিছাখনৰ কালি আমি কেনেকৈ নিৰ্ণয় কৰিম যেহেতু এটো বৰ্গাকৃতি দলিছা গতিকে 3 মিটাৰ পূৰণ 3 মিটাৰ কাৰণ বাহু পূৰণ বাহু বৰ্গ হলে 9 বৰ্গ মিটাৰ এতিয়া মজিয়াৰ দলিছা নপৰা অংশৰ কালি এতিয়া মজিয়াৰ নপৰা অংশৰ কালি আমি কি কৰিম 20ৰ পৰা 9টো বিয়োগ কৰি দিম বৰ্গ মিটাৰ মানে আমি পাম উত্তৰ 11 বৰ্গ মিটাৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি কৰিব পাৰো আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা আয়তৰ কালি দিয়া আছে 600 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে আমাক 20 সেন্টিমিটাৰ আমি আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে তাৰ বাবে আমি আয়তটোৰ প্ৰথমতে দিশটো নিৰ্ণয় কৰিব লাগিব গতিকে ইয়াত আমি কি কৰিম প্ৰথমতে আমি সমাধানটো লিখিলো আয়তটোৰ কালি আমি জানো আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ গতিকে আয়তৰ দিক কিমান হ'ব সমান আয়তৰ কালি হৰণ কৰিম কিহেৰে প্ৰস্থৰে আয়তৰ প্ৰস্থৰে হৰণ কৰিম আয়তৰ কালিটো আছিল কিমান আয়তৰ কালি আছিল 600 বৰ্গ সেন্টিমিটাৰ আৰু 600 বৰ্গ সেন্টিমিটাৰক আমি হৰণ কৰিম 20 সেন্টিমিটাৰেৰে 0 কেনসেল হৈ গল আৰু 2 ৰে 2 কিমান পাম আমি 30 অৰ্থাৎ 30 সেন্টিমিটাৰ পাম আমি দিক আয়তটোৰ দিক পালো আমি 30 সেন্টিমিটাৰ এতেকে আয়তটোৰ পৰিসীমা আয়তটোৰ পৰিসীমা হ'ব 2 পূৰণ দিক যোগ প্ৰস্থ 2 পূৰণ দিক মানে আছিলে কিমান দিক আছিলে 30 সেন্টিমিটাৰ আৰু প্ৰস্থ আছিলে 20 মান সেমি হ'ব 30 20 50 সেমি অৰ্থাৎ 100 সেন্টিমিটাৰ হৈ যাব ইয়াৰ পৰিসীমা দিক আৰু প্ৰস্থৰ যোগফল হৈছে 50 আৰু তাৰ দুগুণ হ'ব ইয়াৰ পৰিসীমা নিশ্চয় বুজি পাইছা তেন্তে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি শিকিবলৈ গৈ আছো বৰ্গৰ কালিৰ বিষয়ে এই চিত্ৰটোলৈ মন কৰা এই চিত্ৰটোত এটা লেখ কাগজত এটা বৰ্গ দিয়া আছে আমি আনুমানিক কালিৰ হিচাপত আমি গম পাম যে এই বৰ্গটোত মুঠ কেইটা সৰু বৰ্গক্ষেত্ৰৰে আৱৰি আছে বা সম্পূৰ্ণকৈ আগুৰি আছে
সম্পূৰ্ণকৈ আগুৰি আছে 25টা বৰ্গক্ষেত্ৰই গতিকে এই বৰ্গটোৰ কালি হ'ল 25 বৰ্গ সেন্টিমিটাৰ আকৌ 25টো আমি এনে ধৰণৰ দুটা সংখ্যাৰে পূৰণ কৰিব লাগিব য'ত দুয়োটা সংখ্যা একে হয় কাৰণ আমি জানো বৰ্গৰ দুটা বাহু সমান গতিকে আমি 25টোক যদি তেনে ধৰণে আমি পূৰণ কৰো 5 পূৰণ 5 বুলি লিখিব পাৰো অৰ্থাৎ ইয়াৰে বাহু এটা বাহুৰ দৈৰ্ঘ্যটো কি পাম আমি 5 পাম ইয়াতে এটা সৰু বৰ্গক্ষেত্ৰ 1 সেন্টিমিটাৰ হিচাপত লোৱা হৈছে সেই কাৰণে 5 পূৰণ 5 বৰ্গ সেন্টিমিটাৰ দিয়া হৈছে গতিকে আমি ক'ব পাৰো যে বৰ্গৰ কালি সমান বাহু পূৰণ বাহু নিশ্চয় বুজি পাইছা কেনেকৈ আমি বৰ্গৰ কালিটো লেখ কাগজৰ সহায়ত বা আনুমানিকভাৱে আমি নিৰ্ণয় কৰি ল'ব পাৰিলো আহাৰেন্তে তাৰ পিছৰ স্লাইডলৈ এইবাৰ দিছে আমাক সমান্তৰিকৰ কালি আৰু সমান্তৰিকৰ কালিৰ কাৰণে আমাক কি দিছে চোৱাচোন আমি আয়তক্ষেত্ৰ আৰু বৰ্গৰ বাহিৰেও আন এটা সমান্তৰিক আকৃতিৰ চতুৰ্ভুজ পাইছো এই সমান্তৰিকৰ কালি আমি এখন লেখ কাগজৰ সহায়ত উলিয়াও আহা এই চিত্ৰটোলৈ মন কৰা প্ৰথমতে এই লেখ কাগজখনত এটা সমান্তৰিক আছে এই সমান্তৰিকৰ আমি আনুমানিক কালিটো কেনেকৈ উলাই আগত এটা অংকৰ দ্বাৰা আমি বুজিছিলো ইয়াত চোৱা এতিয়া সমান্তৰিকৰ কালিটো আমি কেনেকৈ নিৰ্ণয় কৰিম এই সমান্তৰিকটোত যদি তুমি মন কৰা ইয়াত কিমানটা বৰ্গক্ষেত্ৰ সম্পূৰ্ণকৈ আৱৰি আছে বা কিমানটা নাই হেতু আমি সঠিকভাৱে ক'ব নোৱাৰো আমি তাৰ বাবে চাব লগা হ'ব যদি আমি এই সমান্তৰিকটোৰ ইয়াৰ পৰা এটা লম্ব এনে ধৰণে টানি দিও যেনেকৈ ইয়াতে দেখুৱা হৈছে এনেকৈ টানি দিও টানি দি এই পাৰ্টটো আমি কাটি দিলো এই পাৰ্টটো আমি এই সমান্তৰিকটোৰ পৰা কাটি দিলো তেতিয়া দুটা ভাগ হৈ যাব এটা ভাগ হ'ব ত্ৰিভুজ এটাৰ আৰু এটা ভাগ হ'ব এটা ট্ৰেপিজিয়ামৰ এতিয়া এই ত্ৰিভুজটো যদি মই এই দিশত লগাই দিও এনে ধৰণে তেতিয়া ই হ'ব এনেকুৱা ধৰণৰ এটা আয়ত নিশ্চয় বুজি পাইছা ই হৈ যাব এনেকুৱা ধৰণৰ এটা আয়ত আৰু আয়তৰ কালি আমি পাইছিলো দিশ পূৰণ প্ৰস্থ এতিয়া মন কৰা এই সমান্তৰিকটোৰ এই বাহুটো যিমান অৰ্থাৎ ডিসি বাহু যিমান দৈৰ্ঘ্যৰ এবি বাহুটো সিমান দৈৰ্ঘ্যৰে তেনে ধৰণে আমি ডিসিৰ দৈৰ্ঘ্য যিমান ইএফৰ দৈৰ্ঘ্য সিমান বুলিয়ে ক'ব পাৰো কাৰণ আয়তৰো বিপৰীত বাহুবোৰ কি হয় সমান হয় এতিয়া আয়তৰ কালি আছিল দিশ পূৰণ প্ৰস্থ অৰ্থাৎ হেতু হিচাপত যদি আমি ক'ব যাও এই আয়তটোৰ কালি হ'ব ইএফ পূৰণ ডিই নহবনে দিশ পূৰণ প্ৰস্থ আকৌ সমান্তৰিকৰ ক্ষেত্ৰত যদি চাও এই প্ৰস্থটো হ'ব ইয়াৰ কাৰণে উন্নতি বা উচ্চতা আৰু এই দিশটো যিটো আছিল হেতু আমি কম ভূমি বুলি অৰ্থাৎ এই সমান্তৰিকটোৰ কালিটো হ'ব ভূমি পূৰণ উন্নতি তাকে আমি কিদৰে লিখিছো চাও আহাচোন ইয়াত আমি কৈছো যে ইয়াত আয়তটোৰ দৈৰ্ঘ্য সমান্তৰিকটোৰ ভূমিৰ সমান আৰু আয়তটোৰ প্ৰস্থ সমান্তৰিকটোৰ উচ্চতাৰ সমান হেয়ে এবিসিডি সমান্তৰিকটোৰ কালি হ'ব ডিইএফসিৰ কালিৰ সমান য'ত ডিইএফসিৰ কালিটো আমি দিশ পূৰণ প্ৰস্থ বুলি ক'ব পাৰো কিন্তু আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ যথাক্ৰমে সমান্তৰিকটোৰ ভূমি আৰু উচ্চতা বা উন্নতিৰ সমান এটো উচ্চতা বুলিও ক'ব পাৰা উন্নতি বুলিও ক'ব পাৰা গতিকে সমান্তৰিকৰ কালি সমান ভূমি পূৰণ উন্নতি বুলি ক'ব পাৰো সেই চিত্ৰটোৰ পৰা নিশ্চয় বুজি পালা এতিয়া আমি শিকিলো যে বৰ্গৰ কালি মানে বাহু পূৰণ বাহু আৰু সমান্তৰিকৰ কালি মানে আমি কি পালো ভূমি পূৰণ উন্নতি পালো এতিয়া ইয়াতে এটা টুকা দিছে কি টুকা দিছে চোৱা সমান্তৰিকৰ উচ্চতা বা উন্নতি সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব মনত ৰাখিবা লম্ব দূৰত্ব অৰ্থাৎ এনেকুৱা ধৰণৰ যদি এটা সমান্তৰিক আছে এই সমান্তৰিকটোৰ এই সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্বটোহে হ'ব তাৰ উন্নতি বা উচ্চতা তেনেদৰে এই বাহু দুটাৰ ক্ষেত্ৰতো হ'ব পাৰে এই দুটা বাহুৰ ক্ষেত্ৰতো হ'ব পাৰে কাৰণ সমান্তৰিকৰ দুয়োজোৰ বাহুৱে কি হয় সমান্তৰাল হয় নিশ্চয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছত আমাক কি দিছে চাও আৰু পঢ়িবলৈ চেষ্টা কৰো সমান্তৰিকৰ যিকোনো বাহু ভূমি হিচাপে আৰু সেই বাহুৰ বিপৰীত শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বক উচ্চতা বুলি ধৰিও সমান্তৰিকৰ কালি নিৰ্ণয় কৰিব পাৰি অৰ্থাৎ এই ত্ৰিভুজ এই সমান্তৰিকটোৰ চোৱা ABCD এটা সমান্তৰিক আকৌ PQRS এটা সমান্তৰিক ইয়াতে উন্নতিটো ব্যৱহাৰ কৰা হৈছে DE আৰু ইয়াতে উন্নতিটো ব্যৱহাৰ কৰা হৈছে উন্নতি বা উচ্চতা ব্যৱহাৰ কৰা হৈছে কিউৰ পৰা ইয়ালৈ তুমি এটা
নামাকৰণ কৰি দিব পাৰা টি অৰ্থাৎ এইটো কিমান হ'ব টি হ'ব তো ইয়াত ডিই এডাল উন্নতি আৰু ইয়াত কিউটি এডাল উন্নতি কিন্তু যেতিয়া ডিই উন্নতি হয় তেতিয়া এই উন্নতিডাল যেটো বাহুত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে সেইটো হ'ব ভূমি অৰ্থাৎ এবি হ'ব ভূমি এই ক্ষেত্ৰত আৰু ডিই হ'ব উন্নতি তেনেদৰে এই চিত্ৰটোৰ ক্ষেত্ৰত এসপি হ'ব ইয়াৰ ভূমি আৰু কিউটি হৈ যাব উন্নতি আৰু মনত ৰাখিবা দুয়োটাৰ কালি কিন্তু একে সমানে হ'ব কাৰণ একে অংশই আগুৰি থকা হিচাপত আমি যদি ধৰিলো দুয়োটা সমান্তৰিক যদি একে ক্ষেত্ৰফলৰ হয় একে বাহু বিশিষ্ট হয় তেতিয়া হলে মনত ৰাখিবা উন্নতি তুমি এইডাল ব্যৱহাৰ কৰা বা এইডাল ব্যৱহাৰ কৰা কালিটো তেতিয়া একে পাবা যদিহে বাহুৰ যোগবিলাক একে থাকে আহা তাৰ পিছৰ স্লাইডলৈ এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত প্ৰথম প্ৰশ্নটো দিছে 7 সেন্টিমিটাৰ ভূমি আৰু 6 সেন্টিমিটাৰ উচ্চতা বিশিষ্ট এটা সমান্তৰিকৰ কালি নিৰ্ণয় কৰা সমান্তৰিকটোৰ কালি নিৰ্ণয় কৰিম সমান্তৰিকটোৰ কালি সমান আমি কি পাইছিলো ভূমি পূৰণ উন্নতি বা উচ্চতা ভূমি কিমান আছিলে আমাৰ 7 সেন্টিমিটাৰ গতিকে ইয়াত লিখিম 7 সেন্টিমিটাৰ আৰু উন্নতিত লিখিম আমি 6 সেন্টিমিটাৰ গতিকে এই সমান্তৰিকটোৰ কালি হ'ব 7 6 গুণ 42 বৰ্গ সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা এনেদৰে আমি সমান্তৰিকৰ কালি নিৰ্ণয় কৰিব পাৰো এটা তাৰ পিছৰ প্ৰশ্নলৈ আহা তাৰ পিছৰ প্ৰশ্নটো দিছে তলৰ কোনটো অশুদ্ধ বৰ্গৰ কালি কৈছে যে বাহু পূৰণ বাহু নিশ্চয় হয় আমি আজিয়ে শিকিছো যে বৰ্গৰ কালি হৈছে বাহু পূৰণ বাহু দ্বিতীয়তে কৈছে যে সমান্তৰিকৰ কালি মানে ভূমি পূৰণ উচ্চতাক আমি উন্নতি বুলিও কওঁ এই মাত্ৰ ইয়াৰ আগৰ অংকটোতে আমি কৰিলো সমান্তৰিকৰ কালি মানে ভূমি পূৰণ উচ্চতা এইটো শুদ্ধই দিয়া আছে তৃতীয়ত দিছে যে বৰ্গৰ পৰিসীমা বৰ্গৰ চাৰিটা বাহু সমান গতিকে বৰ্গৰ পৰিসীমা হ'ব 4 পূৰণ এটা বাহুৰ দিক যেটো ইয়াতে ঠিকই দিছে চতুৰ্থতে দিছে যে আয়তৰ পৰিসীমা সমান দিক পূৰণ প্ৰস্থ দিছে কিন্তু আয়তৰ পৰিসীমা আছিল 2 পূৰণ দিক যোগ প্ৰস্থ আছিল হ'ব লাগিছিল এটো কি 2 পূৰণ দিক যোগ প্ৰস্থ হ'ব লাগিছিল কিন্তু ইয়াতে দিছে এইটো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব এইটো কাৰণ আমাক সুধিছিল কি বুলি অশুদ্ধ কোনটো হেতু সুধিছিল গতিকে এইটো আছিল অশুদ্ধ গতিকে আমাৰ শুদ্ধ উত্তৰটো কোনটো হলো আমি ডি2 হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ